Hello dear students, welcome back to the channel. আজি আমি এই ভিডিওটোত সলভ কৰিম 3.2 question number 2. Okay, question number 2 আৰু ইয়াৰ পাছৰ প্ৰশ্নবিলাক আমি সলভ কৰি যাম। ইয়াৰ আগৰ ভিডিওত আমি 3.2 আৰু 3.1 ৰ বাকি যিমানবোৰ প্ৰশ্ন আছিল গোটেইখিনি আমি সলভ কৰিলো। শেষৰ ভিডিওত আমি 1 নম্বৰ প্ৰশ্নটো কৰিছিলো। আজি আমি ইয়াত 2 নম্বৰ প্ৰশ্নৰ পৰা আমি সলভ কৰি যাম। Okay, এটা চাও 2 নম্বৰ প্ৰশ্ন আমাক কি বুলি কৈছে 2x + 3y = 11 দিয়া আছে এটা সমীকৰণ 2x - 4y = -24 ইয়াক সমাধান কৰা বুলি কৈছে। Okay, ইয়াক আমি সমাধান কৰিব লাগে অৰ্থাৎ x আৰু y ৰ মান ওলাব লাগে। আৰু ইয়াৰ পৰা অৰ্থাৎ সেই x আৰু y ৰ মানৰ পৰা m ৰ মান উলিওৱা যাতে y = mx + 3 ওকে তো ইয়াত m আৰু x আৰু y ৰ আমাক সম্পৰ্কটো দিয়া আছে y = mx + 3 তো ইয়াৰ পৰা আমি m ৰ মান ওলাব লাগিব। ওকে তো বলা আমি পটককৈ সমীকৰণটো লিখি লওঁ তাৰ পিছত আৰু আমি সলভ কৰি যাওঁ। ওকে কোৱেশ্চন নম্বৰ 2 তো আমাক প্ৰথম সমীকৰণটো দিয়া আছে 2x + 3y = 11 এটো 1 নম্বৰ বুলি নাম লৈ ললো। নেক্সট সমীকৰণ আমাক দিয়া আছে 2x - 4y = -24 ওকে এটো মই নাম ললো 2 নম্বৰ সমীকৰণ। ওকে সো এতিয়া আমি এই সমীকৰণটো অপনয়ন পদ্ধতিৰে আমি সলভ কৰিব পাৰো কিন্তু মই এটো এতিয়া অপনয়ন পদ্ধতিৰে নকৰো ইয়াত আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰিম কাৰণ যেহেতু তোমালোকে এতিয়া অকল প্ৰতিস্থাপন পদ্ধতিহে পাইছা। ওকে তো অপনয়ন পদ্ধতিৰে কৰিলে এটা অলপ সহজ হৈ যায়। তো তোমালোকে যদি অপনয়ন পদ্ধতিৰে কৰিব বিচাৰা তেন্তে কৰিব পাৰা বা যদি তোমালোকে কোৱা যে নহয় স্যাৰ এটো অপনয়ন পদ্ধতিৰে আমাক কৰি দিয়ক তো অপনয়ন পদ্ধতিৰে মই তোমালোকক এটো কৰি দিম। ওকে তো বলা এতিয়া আমি প্ৰতিস্থাপন পদ্ধতিৰে কৰো কাৰণ তোমালোকে এটা প্ৰতিস্থাপন পদ্ধতিহে শিকিছা। তো 1 নম্বৰ সমীকৰণৰ পৰা আমি কি পাওঁ 1 নম্বৰ সমীকৰণটো আমাক দিয়া আছে 2x + 3y = 11 দিয়া আছে। ওকে তো ইয়াৰ পৰা আমি কি কৰিম প্ৰথমতে x ৰ মানটো ওলাই লম তো 2x সমান তো যিহৰ মান ওলাব লাগে হেতু আমি হিফালে বাওঁফালে থব লাগিব বাকিখিনি আমি সোঁফালে লৈ যাম। তো 11 বিয়োগ এটো 3y টো যোগ হৈ আছিল সোঁফালে গলে আমাৰ হৈ যাব বিয়োগ। এটা 2x ত আমাৰ 2 টো কাম নাই তো 2 এর আমাৰ ইফালে পূৰণ হৈ আছিল সোঁফালে গলে আমাৰ হৈ যাব হৰত তো 2 তো ওপৰত হ'ব 11 - 3y তো x মানে আমি কি পালো x মানে এইটো পাইছো কি পাইছো 11 - 3y/2 তো ইয়াত আমি নাম দিলো কেই নম্বৰ এটো দিলো আমি কোৱেশ্চন নম্বৰ বা ইকুৱেশ্যন নম্বৰ 3 ওকে তো এটা 3 এর পৰা আমি কি কৰিম x ৰ মানটো আমি এই 2 এর পাতি দিম। ওকে তো এটা আমি লিখিম কি পাওঁ x ৰ মান কি কৰিম আমি 2 ত পাতি পাওঁ। ওকে তো 2 নম্বৰ সমীকৰণটো মই এবাৰ পাতি লম 2 নম্বৰ সমীকৰণ কি আছে আমাক দিয়া আছে 2x - 4y 2x - 4y = -24 ওকে তো ইয়াত x মানে মই এইটো লিখিব পাৰো এইটো 11 - 3y/2 তো ইয়াত এটা মই লিখিম 2 পূৰণ এটা x মানে মই ওপৰত ওলাই থৈছো 3 নম্বৰ সমীকৰণ 11 বিয়োগ 3y আৰু তলত হৈ গল 2 আৰু মাইনাস এটো 4y অলৰেডি আছে তো 4y টো থাকিব আৰু সমান কিমান আছে -24 তো এইটো বস্তুৱে লিখিছো ইয়াত কিন্তু মই x ৰ মানটো কি কৰিলো ইয়াৰ পৰা মই ইয়াত পাতি লৈছো। ওকে তো এতিয়া ইয়াত যদি চাও এইটো আৰু এইটো মই কাটি দিব পাৰো 2 টো কাটি গল ওপৰত আছে 11 বিয়োগ 3y মাইনাস ইয়াত আকৌ আছে আমাৰ 4y আৰু সমান সোঁফালে আছে -24 তো এতিয়া y থকা এইটো দুটা y থকা আৰু দুটা একে চিন আছে একে চিন থাকিলে আমি যোগ কৰিব লাগে তো -3y - 4y হৈ যাব -7y সোঁফালে আছে -24 এই 11 টো ইফালে যোগ হৈ আছে সোঁফালে গলে -11 হ'ব। এতিয়া কি কৰিব লাগিব আমি ইয়াত y টো এইফালে থাকিব সোঁফালে গুচি গলে আমাৰ -7 এটা সব পূৰণ হৈ থাকিলে যেতিয়া আমি হৰত লৈ যাওঁ তেতিয়া মাইনাস চিনটো লগত গুচি যায় অকল যোগ আৰু বিয়োগ হলেহে কি হয় চিনটো চেঞ্জ হয় যোগ হলে বিয়োগ হ'ব বিয়োগ হলে যোগ হ'ব কিন্তু এনেকা পূৰণ হৰণ হৈ থাকিলে আমি যি চিন আছে হেতুত লগত গুচি যাব। ওকে এটো হৈ যাব আমাৰ এতিয়া 24 আৰু 11 হলে আমাৰ -35 তো এটো 7 এৰে 35ক 5 বাৰ তো বিয়োগ বিয়োগ কি হৈ যাব প্লাস হৈ যাব তো y = কিমান পালো আমি 5 পালো। ওকে এটা আমি y এর মানটো কত পাতি দিম যত আমি x ৰ মান ওলাই থৈছিলো ইয়াত তেতিয়া আমি x ৰ মান তাত পাই যাম। ওকে তো y এর মান কত পাতিম আমি 1 ত তো y এর মান সরি 3 ত y এর মান 3 ত পাতি পাও ওকে তো 3 নম্বৰ সমীকৰণ কোনটো এইটো তো এবাৰ মই পাতি লওঁ 3 এর পৰা x সমান ওকে তো 11 - 3y/2 এইটো আছিল এটো 11 - 3y/2 আছিল তো এইটো মই পাতি ললো। এতিয়া y মানে কিমান হয় 5 তো যত y আছে মই তাত 5 পাতি দিব পাৰো তো 11 - 3 * 5 ওকে y আছিল 3y আছিল y ঠাইত মই 5 পাতি ললো আৰু তলত আছে 2 তো ওপৰত হ'ব 11 - 3 5 * 15 ওকে তো এইটো মই 15 লিখিম আৰু তলত 2 তো কিমান হৈ যাব এইটো এটা যোগ আছে এটা বিয়োগ সদায় বিয়োগ 15 পৰা 11 গলে 4 থাকিব মাইনাসৰ ডাঙৰ আছে -4/2 তো 2 এৰে 4 কেবাৰ দুবাৰ তো কিমান পালো -2 তো এটাকে ইয়াৰ পৰা মই কিমান পালো x ৰ মান পালো -2 আৰু y ৰ মান কিমান পাইছিলো মই y ৰ মান পাইছিলো মই 5 ওকে হেতু হৈ গল এতিয়া আমাৰ x সমান -2 আৰু y সমান কিমান আছিল 5 এটা আকৌ
আকৌ এটা আমাক সমীকৰণ আৰু এটা প্ৰশ্ন দিয়া আছিল আমি এইটো পাহৰিব নালাগে এইটো y ইকুৱেলছ টু mx প্লাছ 3 দিয়া আছিলে তাৰপৰা y এমৰ মান ওলাব লাগে এইটো আকৌ দিয়া আছে y ইকুৱেলছ টু mx প্লাছ 3 দিয়া আছে অ'কে তো ইয়াৰ পৰা মই কি কৰিব পাৰোঁ y ৰ মান মানে 5 তো 5 পাতিলোঁ m মানে m পূৰণ x মানে কিমান আছিল -2 তো ইয়াত পাতি মই -2 আৰু এইফালে আছিল +3 কিমান আছে +3 তো 5 এইটো যাব প্লাছে মাইনাছে মাইনাছ 3m আৰু এইফালে হ'ব +3 অ'কে তো এতিয়া 5 আছে এইফালে সৰি প্লাছ এইটো 3m নহয় 2m হ'ব এইটো 2 আছে নহয় তো 2m আৰু এইফালে +3 এতিয়া এই তিনিটো ইফালে যোগ হৈ আছে ইফালে বাওঁফালে আছে বিয়োগ তো 5 - 2 ইফালে আছে -2m 5 ৰ পৰা ওকে ভুল হৈ গ'ল এইটো 3 টো ইফালে প্লাছ হৈ আছে ইফালে -3 হ'ব -2m তো এইটো মই লিখিব পাৰোঁ 5 ৰ পৰা 3 মাইনাছ কৰিলে 2 হ'ব আৰু ইফালে আছে আমাৰ -2m এতিয়া 2টো ইফালে আছে আৰু 2টো তাত পূৰণ হৈ আছে ইফালে -2 তো 2 ৰে 2 কাটিব পাৰোঁ এবাৰ আৰু ইফালে গ'ল আমাৰ m তো এতেকে ইয়াৰ পৰা আমি কি পালোঁ m ৰ মান কিমান পালোঁ ইয়াত যেহেতু তলত মাইনাছ চিনটো আছে -1 তো m পালোঁ -1 আৰু ইফালে ওপৰত আমি কি পাইছিলোঁ x ৰ মান -2 আৰু y ৰ মান পাইছিলোঁ 5 তো এইটো হ'ব আমাৰ এইটো 2 নম্বৰ প্ৰশ্নৰ সমাধান অ'কে